আকৌ যাব ওলাইছো গুৱাহাটী GMCH লৈ, কাৰণ সিহঁতি যেন মোক বাৰে পতি ৰিঙাই মাতি আছে, মিষ্টাৰ ভিটু তই আহ, নহ'লে আমি বহুত বিপদত পৰিছোঁ। কাৰণ মই জনামতে আজি 5টা দিনে হ'ল, 5টা দিনে সিহঁতি তেনেদৰে আছে। যিকেইটকা পইচা দি থৈ আহিছিলোঁ হয়তো সিহঁতক খাই বৈ শেষ হৈ গ'ল, হয়তো সিহঁতি আজি পানী এটোপালো খাবলৈ অভাৱত পৰি আছে। সেইকাৰণে পুনৰ যাওঁ সিহঁতৰ ওচৰলৈ, সিহঁতৰ ওচৰত গৈ মই আজিৰ পৰা গুৱাহাটীত থাকিম, যিদিনাখনলৈকে অপাৰেশ্যন নহয় তেতিয়ালৈকে থাকিম। নাজানো কিমান টকা খৰচ হ'ব থাকোঁতে কৰোঁতে, ক'ত থাকিম নাজানো, কিন্তু ফুটপাথত থাকি হ'লেও তাই জীৱন বচাই আনিম। মানুহৰ কাৰোবাৰ ঘৰ বনাই দিবলৈ বা কাৰোবাৰ দোকান এখন বনাই দিবলৈ বহুত সহজ, এতিয়া বুজিছোঁ কাৰোবাৰ জীৱন এটা বচাই আনিবলৈ যে কিমান কষ্ট। দেখিছে এয়া মোৰ ফাৰ্মেচী, মোৰ ব্যৱসায়, সকলো এৰি যাব ওলাইছোঁ গুৱাহাটীলৈ এজনী ছোৱালীক সুস্থকৈ ঘূৰাই নিবলৈ। কাৰণ মোৰ বিশ্বাস হৈ গ'ল যে মোৰ অবিহনে সিহঁতি আগবাঢ়িব নোৱাৰে। হয় GMCHে কৰ্তৃপক্ষই দায়িত্ব লৈছিলে, সম্পূৰ্ণ দায়িত্ব লৈছে, কামো কৰি আছে, কিন্তু আজি 5টা দিনেই একেখন বেডতে আছিলে। আজি জনামতে ইউৰলজি ডিপাৰ্টমেণ্টলৈ ট্ৰান্সফাৰ দিব, মানে পঠিয়াব, কিন্তু কথাটো হ'ল তাৰপিছত বা অপাৰেশ্যনৰ বাবে কিমান দিন লাগে। সেইবাবে বহুত কথা চিন্তা কৰি যাব ওলাইছোঁ পূৰ্ণিমা ওচৰলৈ, সেই 11 বছৰীয়া কণমানিজনীৰ ওচৰলৈ। সকলো কাম বন বাদ দি ওলাইছোঁ। বহুতে নিজৰ স্বাৰ্থৰ কাৰণে বেলেগৰ কথা নাভাবে, কিন্তু মই বহুত বেলেগ। মই তাইৰ জীৱন বচাই আনিমেই, থাকক মোৰ এই ব্যৱসায় বাণিজ্য এনেদৰে এৰি থৈ গৈছোঁ। থাকিব যেদিন হয় মুঠৰ ওপৰত গুৱাহাটীত থাকিম আৰু তাইক অপাৰেশ্যন কৰি ঘূৰাই আনিমেই। মই আজি যাব ওলোৱা মেইন কাৰণটো কি জানে? সেয়া হ'ল যে অশিক্ষিত মাক দেউতাক আছে, ক'ৰবালৈ পঠিয়ালে সিহঁতি ৰাস্তা চিনি নাপায়, ক'ৰবাত গৈ ক'ৰবাত ওলাইগৈ। আৰু মোৰ কালি এগৰাকী অনুৰাগী পঠিয়াইছিলোঁ তালৈ, মাকে কৈছে অনুৰাগীৰ আগত যে একোৱে চিনি নাপাওঁ, কাকো কথা ক'ব নাজানো, উপায়হীন হৈ গৈছোঁ, এনেকুৱা লাগিছে যেন মৰিয়ে থাকোঁ নেকি, মাক দেউতাক হালে তেনেধৰণৰ অনুভৱ কৰিছে। আপোনালোকে চিন্তা নকৰিব, মই গৈ আছোঁ, ৰাতিলৈ গুৱাহাটী পাই আছোঁগৈ। আৰু আজিৰ পৰা আপোনালোকৰ ছোৱালী অপাৰেশ্যন নোহোৱা পৰ্যন্ত মই আপোনাৰ লগতে থাকিম আৰু আপোনালোকক ভালদৰে ৰাখিম। কোনো মৰিব নালাগে, মাক দেউতাক কোনোৱে মৰিব নালাগে, মাত্ৰ আপোনালোকো সুস্থ থাকক আৰু আপোনালোকৰ ছোৱালীকো সুস্থ কৰি মই ঘূৰাই আনিম। বহুতক আশা কৰিলোঁ যে কোনোবা মিচিং সংগঠন আছিলে, TMPK আছিলে, কিবা কিবি আছিলে, কিন্তু কোনো এতিয়ালৈকে মাত নামাতিলে এজনী মিচিং কণমানি ছোৱালীজনীৰ বাবে। সেইবাবে এটাই চিন্তা কৰিছোঁ, এই মিষ্টাৰ বিটুৱে সকলো তাইৰ বাবে, আৰু মিষ্টাৰ বিটুৱে তাইক ঘূৰাই আনিব। আৰু সিহঁতি ডাঙৰ কথা হৈছে কৈছিলে ছুপাৰিনটেণ্ডেণ্ট ছাৰ ওচৰলৈ যাবলৈ, কিবা প্ৰব্লেম হ'লে সিহঁতি যাব পৰা নাই, মানে কেনি যায় ৰাস্তা চিনি নাপা হয়। আৰু ভালদৰে কৈছোঁ 50% অসমীয়া জানে, 50% মিচিং দোৱান জানে, ক'বলৈ সুধিবলৈ কোনো মানুহ পোৱা নাই হয়তো। সেইবাবে সিহঁতি থমকি ৰৈছে আৰু বিভ্ৰান্ত হৈ মাক দেউতাকে নিজকে শেষ কৰি দিয়া সিদ্ধান্তৰ মানে কথা মোৰ অনুৰাগীৰ আগত জনাইছিলে। সেইবাবে এইবাৰ মই যাম আৰু থাকিম শেষলৈকে, যেতিয়ালৈকে তাই অপাৰেশ্যন নহয়। নাজানো হোটেলত থাকিবলৈ কিমান দূৰ মোৰ আগুৱাই যাব পাৰোঁ, কিন্তু হোটেলত যদি থাকিব পৰা সামৰ্থ্য নহয়, ফুটপাথত হ'লেও থাকি মই তাইক চিকিৎসা কৰি ঘূৰাই আনিমেই। আৰু এইবাৰ মই কোনো গাড়ী লৈ যাব নোৱাৰোঁ, কাৰণ মই বহুত অসুস্থ হৈ আছোঁ, ইমান দূৰ গাড়ী চলাই যোৱাটো সম্ভৱ নহয়। সেইবাবে মই ছুপাৰতে যাম, বাইকত থৈ আহিবগৈ মোৰ এই ভাইটিৰ উঠিতে। যোৱাবাৰ ইয়াকো লৈ গৈছিলোঁ, কিন্তু ইয়াক এবাৰ লৈ নাযাওঁ, অকলে যাম, কাৰণ খৰচা পাতি বহুত কথা আছে, দুজন গ'লে বহুত খৰচা হয়তো। আৰু মাক দেউতাকৰ হয়তো খাবলৈও পইচা নাইকিয়া হৈছে, 5 দিনে জানেই গুৱাহাটীত থাকোঁতে খাওঁতে বওঁতে কিমান যায়, 2জন মানুহ 3জন মানুহ, গতিকে সিহঁতকো সহায় কৰিব লাগিব। নিজে নাখাই হ'লেও, নিজেই ফুটপাথত থাকি হ'লেও সিহঁতক ভালদৰে খুৱাম, সিহঁতক ভালদৰে খুৱাম। আৰু পূৰ্ণিমা দলেক এইটো জেগাত ঘৰত উকা হৈ থকা ঘৰখনত আকৌ ঘূৰাই আনি ভালদৰে ৰখাম। যাব ওলাইছোঁ, আশীৰ্বাদ কৰিব যাতে এইবাৰ মই গুৱাহাটীত গৈ সেই 11 বছৰীয়া কণমানিজনীক সুস্থ কৰি ঘূৰাই আনিব পাৰোঁ। ধন্যবাদ। আৰু বাকীখিনি গুৱাহাটীৰ পৰা সকলো আপোনালোকে আপডেট পাই থাকিব। বিদায় মাগিছোঁ শেষত, পুনৰ GMCHত গুৱাহাটীত আপোনালোকক লগ পাই আছোঁ। ব'ল।